ইংলিশ ইংলিশটো মই কোৱা ইংলিশটো আপোনালোকে বুজি পাইছে জানো মই বুজি নাপাওঁ If you don't understand, then tell me that you don't understand. If you don't tell me that you don't understand, then how can I understand that you don't understand? আপুনি যদি বুজা নাই মোক কক যে আপুনি বুজা নাই আপুনি যদি নকয় যে আপুনি বুজা নাই মই কেনেকৈ বুজিম যে আপুনি বুজা নাই মই আৰু এটা বস্তু শুনাই থৈ যাওঁ বঙাইগাঁও প্ৰথম আহিছোঁ বিভিন্ন জেগাত ঘূৰোঁতে এইটো কওঁৱেই এবাৰ কৈ থৈ যাওঁ আমি যে এই যে মাইক্ৰফোনটোত কথা কৈ থাকোঁ ইয়াতে যে ডিলে দি দিয়ে ইকো দি দিয়ে দুবাৰ দুবাৰকৈ শুনি আৰু এতিয়া মই নিজে মুখেৰে এবাৰ কৈ দিম আপোনালোকে শুনকচোন ডিলেটো হৈছেনে নাই ইয়াৰটো কমাই দিলেই হ'ল দাদা হেল্ল' হেল্ল' অঁ এই ৰটো হ'লেই হ'ল মই কৈ দিম হৈছেনে ক'বচোন হেল্ল' 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 পৰম শ্ৰদ্ধাই নাই 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 নাট্যপ্ৰেমী ৰায় নাই নাই আজি থিয়েটাৰৰ হেৰা 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 এইটো মই নিজে দিছোঁ দেই দিলে দিয়া নাই হেল্ল' নৰ্মেল হেল্ল' 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 এইটো দি লৈছোঁ আজি থিয়েটাৰৰ হেৰা 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 প্ৰথম নিশা খা 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 মঞ্চস্থ কৰিব বহ 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 এখনি হাঁহি কান্দোনেৰে ভৰা হেৰা 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 মঞ্চ সফল সামাজিক নাটক মা মোৰ 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 দেউতা তোৰ 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 প্ৰথম শ্ৰেণী 500 টকা দ্বিতীয় শ্ৰেণী 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা কা 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 ধন্যবাদ ধন্যবাদ থেংক ইউ আগতে মানে কি হয় আগতে কি হয় আগতে মানে আজিকালিতো বাৰু নাই আমি এতিয়া 82 জন্ম আমিবোৰে পাইছোঁ আমাৰ সমনীয়া বা যিসকল জ্যেষ্ঠ আছে তেওঁলোকে পাব নতুনখিনি এইটো নাপাব আগতে কি হয় যেতিয়া এইয়া টেপবিলাকত আমি গান শুনো টেপ বা ডেগত তেতিয়া কি হয় পুলি বুলি এটা থাকে নহয় কেতিয়াবা কেছেট ফচে কেতিয়াবা পুলিটো ঢিলা হোৱাৰ কাৰণে আমি গান শুনিব নোৱাৰোঁ পিকনিক আদিত লৈ যাওঁ তেতিয়া গানবোৰ কেনেকুৱা হয় মই এবাৰ শুনাই দিওঁ যদিও হিন্দী গান বেয়া পাব নালাগে এনেই ৰসৰ কাৰণেহে কৈছোঁ এতিয়া আমাৰ জুবিন দা গান এটাই শুনি আছোঁ বোলে মনলে উভতি আহে ল'ৰালি এটোৰে মোৰে এটি এটি ধেমালি পুলিটো ঢিলা মানে ফিটাডাল ৰিলটো কহি কহি যায় এ মনলে উভতি আহে ল'ৰা হয়নে হে মনলে উভতি আহে ল'ৰালি এটোৰে মোৰে এটি এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি পুলিটো কৈ কৈ যায় কেতিয়াবা কি হয় কেছেটটো ফচি যায় ছোটি চি প্যাৰি চি ননহি চি আহি কৈ পৰে ছোটি চি প্যাৰি চি হয়নে এটিটোৰ এইটো হয়নে নহয় কিন্তু আজিকালি এইবিলাক নহয় বহুত 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 কথাই সলনি হৈ গ'ল বহুত কথাই সলনি হ'ল আগৰ দিন একেবাৰেই নাই হয়নে জাহাজ এখনৰ ভিতৰত প্ৰায় 300 মান মানুহ আছিল 300 মানুহ জাহাজখনৰ ষ্টাৰ্ট বন্ধ হৈ গ'ল গোটেই 300 মানুহ পানীত ডুবি মৰিল কিয় কওকচোন জাহাজখনে ক'তো খুন্দাও মাৰা নাই ষ্টাৰ্টটো বন্ধ হৈ গ'ল গোটেই 300 মানুহ মৰিল জাহাজত পানীও সোমোৱা নাই কিয় কওকচোন জানেনে গোটেই সোপাই নামিবলৈ ঠেলাত লাগি গ'ল আকৌ নামিলৈ পানীৰ মাজত বোলে আও হৰি বজালে গোটেই এৰিয়াটোৱে বজাব লাগে এজনে বজালে সেইটো যেন লাগে বিহু গীতাঞ্জলি তই বৰ দুষ্ট ছোৱালী জৰি তলত ৰৈ আছিলো আবেলি আহিম বুলি নাহিলি মনৰ আশা ভাঙিলি
মনৰ আশা ভাঙি তই কতে গৈ আছ গৈ অ সৰুমাই ভুল নুবুজিবি মৰমৰ নাচনি বিহুৰে তলিতে কৰিলো ধেমালি আছে মোৰ এজনী মৰমৰ ছোৱালী এনে কৰিলো মৰমৰ ৰং ধেমালি ৰং ধেমালি ৰং ধেমালি ৰং ধেমালি ৰং আৰু অকণ জোৰ দিয়ক থেংক ইউ এই বোলে কেলৈ আছা চাই বিহুহে লাগে চিঞৰি আছে ৰাইজে বোলে কেলৈ আছা চাই এ তুমি চাই থাকিলে দেহা মোৰ মৰহি যায় এ তোমাৰ বেজাৰত মতাম বেচিলো লাখুটি তুলিলো চাঙত সৰুমাই বোলে কেলৈ আছা চাই এ তুমি চাই থাকিলে দেহা মোৰ মৰহি যায় থেংক ইউ আপোনালোকৰ হাঁহি ধেমালিৰ মাজতে আৰু এটা কথা কৈ থওঁ যে প্ৰত্যেক মানুহে আজিকালি আমি ঘৰুৱাভাৱে সামাজিকভাৱে আমিতো সকলো হেল্থ কনচিয়াছ পৰিয়ালটোৰ কাৰণে আমি সষ্ট্ৰং আমাৰ ল'ৰা ছোৱালী আমিবোৰ সদায় ভাল হোৱাটোৱে আমি কাম্য কৰোঁ যেনেকৈ আমিবোৰে বিভিন্ন ধৰ্মীয় পৰম্পৰা হওক ৰীতিগত পৰম্পৰা হওক মতে আমি উপবাসে থাকোঁ ব্ৰতে থাকোঁ দেৱ দেৱীক পূজা কৰি বিশেষকৈ অভিভাৱকসকলক বিনম্ৰ অনুৰোধ মই নিজেও অভিভাৱক এতিয়া ল'ৰা এটা আছে যদি পাৰে যেনেকৈ আমি বৃহস্পতিবাৰে নাখাওঁ সোমবাৰে শনিবাৰে নাখাওঁ যদি সম্ভৱ হয় অভিভাৱকসকলৰ এটা ফাষ্টিং কৰিব লাগে ফাষ্টিং কৰিব লাগে মানে সেই দিনটোত মোবাইলৰ পৰা নিজেও আঁতৰি থাকিব লাগে নিজৰ ল'ৰা ছোৱালীকো আঁতৰাই ৰাখিব লাগে টিভি আদিৰ পৰা আঁতৰি থাকিব লাগে যাতে অন্ততঃ পৰিয়ালটো এক হৈ থাকিব পাৰে আৰু এইবিলাক ইণ্টাৰনেটৰ পৰা আঁতৰি থাকিব পাৰে অন্ততঃ পৰিয়ালটো অন্ততঃ সুস্থ হৈ থাকিব মোৰ বোধেৰে সেইটোৱে মোৰ বিনম্ৰ অনুৰোধ যিসকলে পাৰে সেইটো কৰি চাব পাৰে থেংক ইউ আৰু মই বেছি থেংক ইউ আৰু মই বেছি দীঘল নকৰোঁ যিহেতু আৰু প্ৰগ্ৰেম বহুত আছে আৰু ইয়াতে আহি বহুত ভাল লাগিল মাজতে মই কৈ থৈ যাওঁ অনুষ্ঠানৰ শেষৰ সময়ত যে এখন চিনেমা আহি আছে শ্ৰদ্ধাৰ ৰাজেশ ভূঞাদেৱৰ পৰিচালনাৰে স্বৰ্গৰথ বুলি আপোনালোকে হয়তো টিজাৰ দেখিছে স্বৰ্গৰথৰ ওলাইছে ইমন বুলি এখন আহি আছে অসীম বৈশ্যদেৱৰ আৰু জুবিন দা অভিনয়েৰে চিকাৰ আহি আছে কেৱল আপোনালোকৰ সেই মৰমটো বিচাৰিছোঁ যাতে অসমীয়া এই চলচ্চিত্ৰ উদ্যোগটো আগবাঢ়ি যাওক আপোনালোকৰ এই আশীৰ্বাদ এই শুভকামনা আমাৰ ইণ্ডাষ্ট্ৰিটোৰ প্ৰতি আমাৰ শিল্প জীৱনৰ প্ৰতি সদায় থাকক আৰু সকলোকে এই মঞ্চৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ আৰু লাভ ইউ বঙাইগাঁও থেংক ইউ মই আসলে তাতে গৈ অনুষ্ঠানটো কৰিবগে লাগিছিল হয়নে ইমানবোৰ কথা বতৰা আমি পাতি আছো থেংক ইউ আপোনালোকক দেই থেংক ইউ বেহাৰবাৰীটো মই ডাইলগ দিয়ে আছো আও হৰি আওৰামটো বেহাৰবাৰী ডাইলগ বোলে তুলসীৰ তলে মৃগ পহু চৰে এনেকে ক'লে নহ'ব যিটো মুচনত আছিলো সেই মুচনত ক'ব লাগিব খোজ কাটক